আমি আগতো একেলগত আছিলোঁ, এতিয়াও আছোঁ, আগন্তুক দিনত থাকিম। শক্তিশালী ভাৰত, শক্তিশালী অসম বনাবলৈ আমি সক্ষম হ'ম। এই আইনৰ জৰিয়তে মুছলমানক ভাগ ভাগ কৰি আছে, হিন্দু মুছলমানক ভাগ ভাগ কৰি আছে। যি স্বাধীনতা আন্দোলনত আলিম ওলামাসকলৰ যিটো অৱদান, লাখ লাখ ওলামাৰ শ্বহীদৰ বিনিময়ত ভাৰতবৰ্ষখন স্বাধীন হৈছে। চাওক, প্ৰতিবাদ হৈছে কি আৰু হ'ব, গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ হ'ব। গোটেই ভাৰতবৰ্ষত পথাৰে, ৰাস্তাই ঘাটে, চহৰে বৈয়ামে প্ৰতিবাদ হ'ব। আইনী প্ৰক্ৰিয়াৰে যুঁজ আমি চলাই যাম। মুছলিম পাৰ্চনেল ল' বোৰ্ডে যিটো সিদ্ধান্ত ল'ব, আমি সেই সিদ্ধান্তত পূৰ্ণ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ সমৰ্থন থাকিব। আৰু চাওক, যিখন এই গণতন্ত্ৰ দেশত অগণতান্ত্ৰিকভাৱে আমাক সংবিধানে যিটো অধিকাৰ দিছে, সংবিধান খৰ্ব কৰি পেলাই এই বিজেপি RSSৰ চৰকাৰখনে নতুন নতুন আইন মুছলমানৰ ওপৰত জাপি দি পেলাই মুছলমানক নিক্ষেপ কৰাৰ যিটো এটা ষড়যন্ত্ৰ গোটেই ভাৰতবৰ্ষত তেওঁলোকে RSS বিজেপিয়ে সৃষ্টি কৰিছে। আমি তেওঁলোকক কেতিয়াও ছাকচেছ হ'ব নিদিওঁ, তেওঁলোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আমি আইনী প্ৰক্ৰিয়াৰে আমি যুঁজ চলাই যাম। আৰু ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ এটাই দাবী যে আপোনালোকে এই যিটো অকফ সংশোধনী যিটো আইন নতুনকৈ 2025 আনিছে, সেই আইনটো উদ্ধ কৰক। উদ্ধ কৰাৰ কাৰণে আমি দাবী কৰিছোঁ। আৰু যদি উদ্ধ নকৰে, আগন্তুক দিনত আমি আৰু ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী, গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ আমি বাধ্য হ'ম। চাওক, ৰাজ্যত ইয়াৰ পৰা বহুত জিলাৰ পৰা মানুহ আহিছে। কিমান কম, আপুনি দেখিছে শ মানুহ, হাজাৰ হাজাৰ মানুহ। গতিকে জাষ্ট আৰম্ভণিহে আৰু ভয়াৱহ প্ৰতিবাদ হ'ব। কাৰণ যি স্বাধীনতা আন্দোলনত আলিম ওলামাসকলৰ যিটো অৱদান, লাখ লাখ ওলামাৰ শ্বহীদৰ বিনিময়ত ভাৰতবৰ্ষখন স্বাধীন হৈছে। আজি ওলামাসকলৰ নেতৃত্বত চলা এখন মুছলিম পাৰ্চনেল ল' বোৰ্ড, এই ল' বোৰ্ডৰ ভিতৰত তেওঁলোকে খেলি মেলি সৃষ্টি কৰি পেলাই আমাৰ মাজত যিটো বিভ্ৰান্তি সৃষ্টি কৰি আছে, হিন্দু মুছলমানৰ যিটো একতাক বিনষ্টকাৰী বিজেপি RSS চৰকাৰক আমি কেতিয়া মানি ল'ব নোৱাৰোঁ। মুছলমানক এই আইনৰ জৰিয়তে মুছলমানক ভাগ ভাগ কৰি আছে, হিন্দু মুছলমানক ভাগ ভাগ কৰি আছে। আমি আগতে এইখন দেশত হিন্দু মুছলিম শিখ ইছাই একেলগত মিলা প্ৰীতিৰে আছিলোঁ, এতিয়াও আছোঁ, আগন্তুক দিনত থাকিম। এই RSS বিজেপিয়ে আমাক কেতিয়াও ভাগ ভাগ কৰিব নোৱাৰে। চেলেঞ্জ, RSS বিজেপিয়ে হিন্দু মুছলমানক ভাগ ভাগ কৰিব নোৱাৰে। আমি আগতো একেলগত আছিলোঁ, এতিয়াও আছোঁ, আগন্তুক দিনত থাকিম। শক্তিশালী ভাৰত, শক্তিশালী অসম বনাবলৈ আমি সক্ষম হ'ম। আমি সাম্প্ৰদায়িক শক্তিৰ বিৰোধ কৰোঁ। সাম্প্ৰদায়িক শক্তিয়ে কেতিয়াও যিকোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে। আমি আগতো একেলগত আছিলোঁ, এতিয়াও আছোঁ, আগন্তুক দিনত থাকিম। শক্তিশালী ভাৰত, শক্তিশালী অসম বনাবলৈ আমি সক্ষম হ'ম। এই আইনৰ জৰিয়তে মুছলমানক ভাগ ভাগ কৰি আছে, হিন্দু মুছলমানক ভাগ ভাগ কৰি আছে। যি স্বাধীনতা আন্দোলনত আলিম ওলামাসকলৰ যিটো অৱদান, লাখ লাখ ওলামাৰ শ্বহীদৰ বিনিময়ত ভাৰতবৰ্ষখন স্বাধীন হৈছে। চাওক, প্ৰতিবাদ হৈছে কি আৰু হ'ব, গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ হ'ব। গোটেই ভাৰতবৰ্ষত পথাৰে, ৰাস্তাই ঘাটে, চহৰে বৈয়ামে প্ৰতিবাদ হ'ব। আইনী প্ৰক্ৰিয়াৰে যুঁজ আমি চলাই যাম। মুছলিম পাৰ্চনেল ল' বোৰ্ডে যিটো সিদ্ধান্ত ল'ব, আমি সেই সিদ্ধান্তত পূৰ্ণ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ সমৰ্থন থাকিব। আৰু চাওক, যিখন এই গণতন্ত্ৰ দেশত অগণতান্ত্ৰিকভাৱে আমাক সংবিধানে যিটো অধিকাৰ দিছে, সংবিধান খৰ্ব কৰি পেলাই এই বিজেপি RSSৰ চৰকাৰখনে নতুন নতুন আইন মুছলমানৰ ওপৰত জাপি দি পেলাই মুছলমানক নিক্ষেপ কৰাৰ যিটো এটা ষড়যন্ত্ৰ গোটেই ভাৰতবৰ্ষত তেওঁলোকে RSS বিজেপিয়ে সৃষ্টি কৰিছে। আমি তেওঁলোকক কেতিয়াও ছাকচেছ হ'ব নিদিওঁ, তেওঁলোকে কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। আমি আইনী প্ৰক্ৰিয়াৰে আমি যুঁজ চলাই যাম। আৰু ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ এটাই দাবী যে আপোনালোকে এই যিটো অকফ সংশোধনী যিটো আইন নতুনকৈ 2025 আনিছে, সেই আইনটো উদ্ধ কৰক। উদ্ধ কৰাৰ কাৰণে আমি দাবী কৰিছোঁ। আৰু যদি উদ্ধ নকৰে, আগন্তুক দিনত আমি আৰু ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচী, গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'বলৈ আমি বাধ্য হ'ম। চাওক, ৰাজ্যত ইয়াৰ পৰা বহুত জিলাৰ পৰা মানুহ আহিছে। কিমান কম, আপুনি দেখিছে শ মানুহ, হাজাৰ হাজাৰ মানুহ। গতিকে জাষ্ট আৰম্ভণিহে আৰু ভয়াৱহ প্ৰতিবাদ হ'ব। কাৰণ যি স্বাধীনতা আন্দোলনত আলিম ওলামাসকলৰ যিটো অৱদান, লাখ লাখ ওলামাৰ শ্বহীদৰ বিনিময়ত ভাৰতবৰ্ষখন স্বাধীন হৈছে। আজি ওলামাসকলৰ নেতৃত্বত চলা এখন মুছলিম পাৰ্চনেল ল' বোৰ্ড, এই ল' বোৰ্ডৰ ভিতৰত তেওঁলোকে খেলি মেলি সৃষ্টি কৰি পেলাই আমাৰ মাজত যিটো বিভ্ৰান্তি সৃষ্টি কৰি আছে, হিন্দু মুছলমানৰ যিটো একতাক বিনষ্টকাৰী বিজেপি RSS চৰকাৰক আমি কেতিয়া মানি ল'ব নোৱাৰোঁ। মুছলমানক
এই আইনৰ জৰিয়তে মুছলমানক ভাগ ভাগ কৰি আছে, হিন্দু মুছলমানক ভাগ ভাগ কৰি আছে। আমি আগতে এইখন দেশত হিন্দু মুছলিম শিখ ইছাই একেলগত মিলা প্ৰীতিৰে আছিলোঁ, এতিয়াও আছোঁ, আগন্তুক দিনত থাকিম। এই RSS BJP আমাক কেতিয়াও ভাগ ভাগ কৰিব নোৱাৰে। চেলেঞ্জ, RSS BJPয়ে হিন্দু মুছলমানক ভাগ ভাগ কৰিব নোৱাৰে। আমি আগতেও একেলগত আছিলোঁ, এতিয়াও আছোঁ, আগন্তুক দিনত থাকিম। শক্তিশালী ভাৰত, শক্তিশালী অসম বনাবলৈ আমি সক্ষম হ'ম। আমি সাম্প্ৰদায়িক শক্তিৰ বিৰোধ কৰোঁ। সাম্প্ৰদায়িক শক্তিয়ে কেতিয়াও যিকোনো সমস্যাৰ সমাধান কৰিব নোৱাৰে।